আজি বহুদিনৰ পাছত এনেকুৱা এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ যাৰ এটা কবিতা মই যদি গুণগুণাই দিওঁ আপোনালোকে সকলোৱে হয়তো চিনি পাব। কবি হোৱাতকৈ নদী হোৱাই ভাল, বৈ থাকিব পাৰি চিৰদিন চিৰকাল। যিগৰাকী কবি, মূলতঃ কবি, কিন্তু গোটেই জীৱন সাংবাদিকতাৰ নামতে উৎসৰ্গা কৰিলে। পূবালী নামৰ এখন আলোচনী আছিলে, আপোনালোকে জানে, তাৰ সম্পাদক আছিলে, আৰু পূবালী এটা নতুন ঢৌ আনিছিলে আধুনিকতাৰ অসমীয়া সমাজ জীৱনলৈকে। তাৰপিছত বহুত কাকত আলোচনীত তেখেতে কাৰ্যবাহী সম্পাদক বিভিন্ন পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰিলে। কিন্তু মূলতঃ তেখেতে এগৰাকী প্ৰগতিশীল অসমীয়া সংস্কৃতিৰ কৰ্মী আছিল, ভাৰতীয় গণনাট্য সংঘৰ কৰ্মী। আৰু তেখেতে কহিমাত চাকৰি কৰিছিল, বেংকত কহিমাত চাকৰি কৰিছিল। আৰু যেতিয়া চাকৰি কৰিছিল তেতিয়াই কহিনুৰ থিয়েটাৰ তালৈকে প্ৰথম কহিমা নাগালেণ্ডলৈকে আমন্ত্ৰণ কৰি নিছিল। আৰু তাত ভূপেন হাজৰিকা গৈছিল, আৰু ভূপেন হাজৰিকাই এটি গানৰ ভুল ধৰি পেলাই মঞ্চলৈ উঠি গৈ নাটক বন্ধ কৰি দি কৈছিল যে এনেকুৱা গান এটা এনেকৈ গালে নহ'ব, শুদ্ধকৈ গাব লাগিব। সেই ব্যক্তিজন হৈছে আমাৰ সকলোৰে প্ৰিয়। অসমত যিকেইগৰাকী বিন্দাস বুলি কোৱা ব্যক্তি আছে, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, হীৰেণ ভট্টৰ পৰা জুবিন গাৰ্গ, তাৰ ভিতৰত সেইগৰাকী ব্যক্তিও এগৰাকী নিজৰ জীৱনৰ কথা নভবা এগৰাকী বেংকৰ বিষয়া আছিল। চাকৰি বাদ দিলে, সাংবাদিকতা আৰু সাম্যবাদী আন্দোলনত জঁপিয়াই পৰিল। মুকুল কলিতা। আৰু মুকুলদা মূলতঃ কবি, আৰু সকলোৱে জানে মুকুলদাক। কিন্তু মুকুলদাৰ 2016 চনত হঠাৎ কৰ্কট ৰোগত আক্ৰান্ত হ'ল। তেতিয়া মুম্বাইত আছিলে চিকিৎসা কৰি। তেতিয়া মই তেখেতসকলে এটা কবিতা লিখিছিলোঁ। আজি কবিতাটো মই আপোনালোকক শুনাব বিচাৰিছোঁ। মই হাৰ মনা নাই। মূৰ্তমান ঢৌবোৰ কুলত শংখ, লগে ভাগে গৰ্জন। তেওঁ সাগৰ বাবেই পালতৰা নাওবোৰ বিচাৰি আহিছিলোঁ। সাগৰ বাবে শব্দৰ শংখ বুটলিবলৈ আহিছিলোঁ। তেওঁৰ বুকুৰ গভীৰত মুকুতা সাগৰ জিৰাইছে খন্তেক, জোৱাৰ হৈ যে আকৌ আকাশ চুব, জোৱাৰ হৈ যে আকাশ চুব। সেই প্ৰাৰ্থনা আমাৰ আছিলে যে জোৱাৰ হৈ আকৌ আকাশ চুব। আৰু মুকুলদা ইমান সুন্দৰভাৱে কৰ্কট ৰোগক জয় কৰি পেলাই আজি একেদৰে বহি আছোঁ। কিছু সময় আগতে আমি হাস্পাতালত আছিলোঁ। মোৰ শহুৰ দেউতা ৰোগাক্ৰান্ত হৈ হস্পিটেলত আছিলে, দুয়ো বহিলোঁ। আৰু মুকুলদাই ক'লে এটা কঁঠাল আনিছোঁ প্ৰণৱ তোমাৰ কাৰণে, কঁঠাল খাবলৈ মোৰ ঘৰলৈ যাব লাগিব। মুকুলদাৰ কঁঠালটো আমি খাই আছোঁ এতিয়া। মুকুলদাই কবিতা এটা গাব লাগিব। মই লিখা কবিতাটোৰ মুকুলদাই মুম্বাইৰ পৰা উত্তৰ এটা লিখিছিলে। মই আচলতে যেতিয়া মুম্বাইত চিকিৎসাধীন আছিলোঁ তেতিয়া মই ভীষণ যন্ত্ৰণাত আছিলোঁ, ৰেডিয়েশ্যন দি আছিলে। আৰু এদিন ৰাতিপুৱা সেই যন্ত্ৰণাৰ মাজতেই মই প্ৰণৱৰ কবিতাটো পালোঁ। আৰু প্ৰণৱৰ কবিতাটোৱে মোক কিবা পেইন কিলাৰৰ দৰে কাম দিলে। মোৰ যন্ত্ৰণা শেষ, আৰু মই কবিতাৰ মাজলৈয়ে ঘূৰি আহিলোঁ। মই লগে লগে প্ৰণৱক উত্তৰ দিছিলোঁ, আজি 2 মাহ মোৰ সাগৰৰ সৈতে সহবাস। ৰাতি ৰাতি ঢৌবোৰক মাতোঁ, আহ মোৰ বুকুতে দিবিহি যা। এনেকৈ 2 মাহ সাগৰৰ সৈতে মিতিৰালিৰ বাবেই কৰ্কটেও বগাবলৈ পোৱা নাই হাঁহ। মই লগে লগে দিছিলোঁ। কৰ্কটক জয় কৰি পেলাই আজি মুকুলদা মই বহুত ঘূৰোঁ। মুকুলদাই গাড়ী চলাই, মই কাষত বহি থাকোঁ। এতিয়াও খাতিৰে নকৰে, কোনো ধৰিব নোৱাৰে তেখেতে যে কৰ্কটত আক্ৰান্ত হৈছে। আমি বহুত ঠাইত ঘূৰোঁ, আৰু ৰাতি কেতিয়াবা 12টা বজাতো আমি দুয়ো আহি যাওঁ ইয়ালৈকে, এনেকৈ বহুত দূৰ এনেকুৱা। গতিকে যিসকল কৰ্কটাক্ৰান্ত ৰোগ বা ৰোগী আছে বা বিভিন্ন ৰোগত ৰোগাক্ৰান্ত ব্যক্তি আছে, মনৰ সাহসটো বঢ়াওক, আনন্দৰে থাকক। মুকুলদাই সেইটো কথা আমাক শিকাইছে, আৰু সেই ব্যক্তিগৰাকীৰ লগত আছোঁ। 2012 চনত মুকুলদাই মোক ইমান মৰম কৰে আৰু মোৰ যত্ন লয়। মোৰ কবিতাই পৃথিৱী চোৱাক তেওঁ সেই সপোন দেখে। আৰু সেইকাৰণে মই তোমাৰ অনুপস্থিতিত মই মৰি যাম নামৰ কাব্যগ্ৰন্থখন মুকুলদাৰ কাৰণে উৎসৰ্গা কৰিছিলোঁ। আৰু মুকুলদাই মোক 2012 চনত লিখা কবিতাটো মই মুকুলদাৰ মুখেৰে শুনিব বিচাৰিছোঁ। সেইদিনা প্ৰণৱ আহিছিল মোৰ তাতে। প্ৰণৱ যোৱাৰ পিছত মই কবিতাটো লিখিছিলোঁ, প্ৰণৱ নামৰ কবিৰ সান্নিধ্যত। কালি ৰাতি এগৰাকী কবি আহিছিল, লগত আহিছিল সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ। প্ৰগল্ভ কণ্ঠেৰে তাই ক'লে, চিনি পোৱানে মোক? মই কবিৰ আত্মজা, স্পৰ্শ কৰা মোৰ কলিজাৰ কবিতাৰ শৰীৰ, অনুভৱ কৰা মোৰ উশাহ গভীৰ। আখৰে আখৰে বগাই আহা বুকুৰ গভীৰলৈ, মই তোমাক উত্তাপ দিম অনুভৱৰ। মই কোন? মই কবিৰ আত্মজা আপোন,
ক্ষোভ আৰু হতাশাৰ নভগা সপোন। মই কবিৰ প্ৰতিবাদৰ প্ৰতিতি, দুদণ্ড শান্তিৰ প্ৰতিশ্ৰুতি, দীঘলী পাৰৰ বাংময় ৰাতি। মোক নিবা কলৈ, মই সাগৰিকা বৰ্দলৈ, মোৰ আলুলাইত বুকুত শুই পৰে আকাশ, মোৰ নিৰ্জন দুচকুত জোৰ পৰে বতাহ। কলমৰ কৰ্ষণত মই সোণৰ সীতা, এই মৃত মৌন নগৰীৰ আশাৰ হলিতা। তাইৰ কথাৰ বতাহে কোবাই গ'ল মোৰ গাল মুখ মগজু। মই নিজকে চুই চালোঁ, সাৰে আছোনে মই নে সপোন, সন্মুখত নিস্তৰংগ দীঘলীৰ দাপোন। এয়া 2012 চনত লিখা এটা কবিতা। আজি আমি স্মৃতিচাৰণ কৰিছোঁ। 11/2/2012 লিখিছিলে মুকুল দাই। মোৰ শহুৰ দেউতাও গণনাট্য সংঘৰ শিল্পী হয়, গায়ক হয়, দুয়ো খুব ভাল বন্ধু। অকল মুকুল দা অকণমান ডাঙৰ হয় যদিও আজি মুকুল দা যোৱাৰ পিছত মুকুল দাক দেখি মোৰ শহুৰ দেউতাই অকণমান আগতে উশাহ নিশাহ হেৰুৱাই পেলাইছিল। মুকুল দাক দেখাৰ পিছতে তেওঁ উঠি বহিয়ে নহয় 2 ঘণ্টামান আড্ডা মাৰিলে। ইয়াৰ লগত দীপজ্যোতি আছেই, থাকেই আমাৰ লগত। গতিকে সকলোৱে প্ৰাৰ্থনা কৰিব মুকুল দা আৰু 2 বছৰ আমাৰ লগত এনেদৰে থাকিব লাগিব। মুকুল দা যিমান দিন থাকিব অসমীয়া কবিতাৰ জয়যাত্ৰা সিমান দিন অব্যাহত থাকিব। কাৰণ তেখেতে অকল ময়ে নহয়, কনিষ্ঠ হিচাপত হিৰুদাৰ পৰা আদি কৰি অসমৰ কবিকুলৰ এগৰাকী উৎসাহ দিয়া প্ৰেৰণাদায়ক ব্যক্তি। গতিকে মুকুল দাৰ প্ৰতি আমি সকলোৱে প্ৰাৰ্থনা জনাম যে মুকুল দাই এনেদৰে এই উৎসাহৰে এজন ডেকা ল'ৰাৰ নিচিনাকৈ আৰু 2 বছৰ আমাৰ লগত থাকিব। আজিলৈকে ৰাখিছোঁ, সামৰিছোঁ। ধন্যবাদ।